নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 24 আগষ্ট 2025 অসমীয়া 7 ভাদ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:45 আৰু সূৰ্যাস্ত সময় 5:39। আজি হৈছে প্ৰতিপদ তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। অবিবাহিত মানুহৰ বিবাহ ঠিক হ'ব পাৰে। বন্ধুৰ লগত গভীৰ আলোচনা হ'ব পাৰে। নতুন কিবা এটা কৰাৰ হেঁপাহ মনতে উদ্ভৱ হ'ব। শিশুৰ বিষয়ে আনন্দদায়ক খবৰ পাব পাৰে। পেটৰ বিষৰ সমস্যা হ'ব পাৰে। বৃষ ৰাশি। যি কামেই নকৰক ভালকৈ কৰিব। বৌদ্ধিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ জাগ্ৰত হ'ব। নতুন চুক্তি কৰিবলৈ খৰখেদা নকৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা ভাল পৰামৰ্শ পাব, কিন্তু তেওঁৰ লগত মতাদৰ্শগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। মিথুন ৰাশি। উৎসাহেৰে আজি দিনটো ভৰি পৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। সম্পৰ্কত মধুৰতা বাঢ়িব। বন্ধু-বান্ধৱ আৰু ভাই-ভনীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। আপোনাৰ কিছুমান নতুন চুক্তি হ'ব পাৰে। কৰ্কট ৰাশি। সহকৰ্মীসকলৰ লগত সাৱধান হোৱা উচিত। আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা উত্তেজনাবোৰ নাইকিয়া হৈ যাব। আপোনাৰ ঘৰত অনুশাসন থাকিব। বিবাহৰ বাহিৰৰ সম্পৰ্ক এৰাই চলিব লাগে। সিংহ ৰাশি। আজি আপোনাৰ আবদ্ধ কামে গতি লাভ কৰিব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰাই দিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা উপযুক্ত সহায় লাভ কৰিব। সন্তানৰ সফলতাত আপুনি উত্তেজিত হ'ব। মহিলাসকলৰ স্বাস্থ্য উৎকৃষ্ট হ'ব। কন্যা ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যসকলে কিবা কাৰণত আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত যোগাযোগৰ ব্যৱধানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে অসাৰ কামত সময় নষ্ট নকৰিব। ভুল খাদ্যাভ্যাসৰ বাবে আপোনাৰ বদহজম হ'ব পাৰে। আজি বহুদূৰ যাত্ৰা নকৰিব। তুলা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ বৃদ্ধি পাব। মানুহে আপোনাৰ আচৰণৰ শলাগ ল'ব। সৃষ্টিশীল লেখা আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব। ব্যৱসায়ত আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ প্ৰতিভা মানুহৰ সন্মুখত আহিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব। আপুনি হয়তো দূৰদৰ্শী ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰে। আপোনাৰ সামাজিক ভাৱমূৰ্তি ভাল হ'ব। ধনু ৰাশি। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। ছাত্ৰ-ছাত্ৰীসকলে নতুন অভিজ্ঞতা আৰু জ্ঞান লাভ কৰিব। সময়ৰ আগতেই কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'ব। মহিলা থলুৱা লোকে হয়তো তেওঁলোকৰ মাতৃৰ ফালৰ পৰা আনন্দদায়ক খবৰ পাব পাৰে। মকৰ ৰাশি। আজি আপুনি হয়তো অন্যায় কামৰ প্ৰতি প্ৰবল ভাৱনা আহিব। অপমানজনক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। কাৰোবাক আৰ্থিকভাৱে সহায় কৰিব লাগিব পাৰে। ইয়াৰ কাৰণে আপুনি অন্তৰ্নিহিত সুখ অনুভৱ কৰিব। কুম্ভ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। মানুহে আপোনাৰ নম্ৰ স্বভাৱৰ শলাগ ল'ব। হোটেল মালিকৰ আয় বৃদ্ধি পাব। নিবনুৱা যুৱক-যুৱতীসকলে হয়তো নতুন চাকৰি পাব। সেয়ে আজি সম্পূৰ্ণ সাজু থাকক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন শক্তিৰে কাম কৰিব।
আধ্যাত্মিক লোকৰ লগত সময় কটাবলৈ চেষ্টা কৰক। কিবা এটা কথাত আপুনি বিভ্ৰান্ত হ'ব। আপুনি নতুন সম্পত্তিত বিনিয়োগ কৰিব পাৰে। আমদানি ৰপ্তানিৰ পৰা আপুনি বৃহৎ আৰ্থিক লাভ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনাৰ প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।